আমাক নতুন ৰাজ্যই লাগিব তেতিয়া ইন্দিৰা গান্ধীয়ে সেই যেটো প্ৰস্তাৱ আছিল তাক তেওঁ সামৰণি মাৰি নাগালেণ্ড মেঘালয় এই গোটেই ৰাজ্যবোৰ ভগাই দি ইস্যুটো সিমানতে সামৰণি পৰি গ'ল তাক আৰু যে সেই কথাটো যদি আজিৰ পৰা 72 চনৰ আগতে আমি বিলাক যদি থাকিলোহেঁতেন আমি হয়তো নাগালেণ্ড মেঘালয় অৰুণাচলক কলোহেঁতেন আপোনালোকে সেপাৰেট ষ্টেট নলব ইন্দিৰা গান্ধীয়ে ডাঙৰীয়ানীয়ে কৰি দিয়াৰ দৰে ফেডাৰেল ব্যৱস্থাটো কৰক সেই পৰ্যায়টো পাৰ হৈ গ'ল এতিয়া আমি কেইটামান আমাৰ ৰং কনসেপশন প্ৰথম মই দূৰ কৰিছো যে 6 শিডিউল এৰিয়াত সেন্ট্ৰেল গভৰ্নমেন্টে কোনো টকা পইচা নপঠায় এইটো এটা যি ইয়াত ধাৰণা দিয়া হৈছে যে দিল্লীৰ পৰা টকা আহে টকাটো ৰাজ্য চৰকাৰে ধৰি ৰাখে 6 শিডিউল এৰিয়াক সম্পূৰ্ণ পুঁজি যোগান ধৰাৰ দায়িত্ব হ'ল ৰাজ্য চৰকাৰৰ ইয়াত সেন্ট্ৰেল গভৰ্নমেন্ট ডাজন্ট গিভ এ সিঙ্গল ৰুপিজ গতিকে এই কথাটো আমাৰ মানুহৰ মাজত কিছুমান ভুল ধাৰণা যে দিল্লীয়ে টকা দিয়ে দিছপুৰে টকাটো ধৰি ৰাখে যেতিয়া আমি তথ্যৰ ভিত্তিত বক্তব্য নিদিও সাধাৰণ জনজাতীয় লোকসকলৰ মনত ধাৰণা হ'ব যে দিছপুৰত কিবা এটা ৰাজনীতি কৰা হয় দিস ইজ এ ট্ৰান্সপাৰেন্ট গভৰ্নমেন্ট আৰু আপোনাক মই তথ্য সহকাৰে ইয়াত ক'ব খুজিছো মুখ্যমন্ত্ৰী আসনৰ পৰা যে আজিকালি 6 শিডিউল বুলি আগতেও কোনো ধৰণৰ টকা পইচা ৰাজ্য চৰকাৰক দিয়া নহয় আমি আপোনালোকে যিমান কথা কৈছে মই খুব আদৰণি জনাইছো যে কোকৰাঝাৰক বেছি টকা দিব লাগে ডিমা হাছক দিব লাগে কাৰ্বি আলংক দিব লাগে অহাকালি যদি এছওপিডিত মই 40 কোটি টকা বিজনেছ দিওঁ আৰু আপোনাক 20 কোটি দিওঁ প্ৰথম আপুনি আহি আপত্তি কৰিব গতিকে আজি আমি সদনত এটা সিদ্ধান্ত লওঁ যে প্ৰত্যেক গৰাকী বিধায়কে নিজৰ নিজৰ 5 কোটি টকা কমাই দিব আৰু 6 শিডিউল এৰিয়াত পিডব্লিউ দিব 6 ৰাজনীতি কৰা টান সহজ কিন্তু জনজাতীয় লোকক মনেদি ভাল পোৱা আৰু সাহসেদি কাম কৰা এটা বেলেগ সব কথা আপুনি ক'ব পাৰে কিন্তু যেতিয়া নিজৰ গাত টুকৰটো পৰিব তেতিয়া তাক সহ্য কৰিব পাৰাৰ ক্ষমতা আমাৰ আছে না এইটো চাব লাগিব এইটো বিধানসভাৰ বাজেট বিধানসভাই ঠিক কৰি দিয়ক অজন্তা নিয়োগ ডাঙৰীয়ানীৰ হাতত ডিস্ট্ৰিবিউটিভ দৰমহা দিয়াৰ পিছত 25000 টকা আছে কিমান টকা 6 শিডিউলক দিব লাগে আপোনালোকে ঠিক কৰি দিয়ক কোনো আপত্তি নাই ইয়াতে বক্তব্য ৰাখি পেলাই মানুহক ইনসাইট কৰি পেলাই তাৰ পৰা কোনো লাভ নাপাও তাৰ পৰা যিখন বৰ অসমৰ আমি কল্পনা কৰিছো সেই বৰ অসমৰ কল্পনা স্তিমিত হয় আজি আপুনি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা আনিছে প্ৰথম মই গাড়ীৰ পৰা নামিয়ে গৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক প্ৰণাম কৰিছো আপুনি কৰিছেনে নাই মই গম নাপাওঁ মই মাননীয় অধ্যক্ষ মই আপোনাক অভিযোগ দিয়া নাই মানুহৰ অন্তৰত এটা বেলেগ ধৰণৰ প্ৰথম যেতিয়া মোৰ ইয়াত কাৰ্যসূচী নাছিলে প্ৰমোদ বড়ো ডাঙৰীয়া মই আহিছো প্ৰথম মই কৈছো যে কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতে মই উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত যাম তাৰ পিছতহে মই বিধানসভালৈ যাম এই যে ইয়াক কোনো কাৰ্যসূচী নাই কিন্তু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ অসমতে আজি আমি অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছো 31 মাৰ্চ আপুনি বডোফাৰ জন্মত আপুনি বুলি কোৱাটো বেয়া হৈছে অধ্যক্ষ মহোদয় সন্মানীয় বিধায়কে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটোত আছে নাই মই নাজানো কেতিয়াও মই টুইট কৰা দেখা নাই বহি এটা আপুনি যিহেতু ইয়াতে প্ৰভোকেটিভ কথা কৈছে আপুনি যেটো মেডিসিন দিছে হেতু মেডিসিন দিয়ে মই আপোনাক উত্তৰ দিব খুজিছো যে 31 মাৰ্চ তাৰিখে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন চৰকাৰৰ ক্যালেন্ডাৰত আছে যে অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰে অখিল গগৈ ডাঙৰীয়াৰ টুইটাৰৰ টাইমলাইন মই চাই আহিছো কোনো এটা 31 মাৰ্চতে তেখেতে উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা নাই মাননীয় অধ্যক্ষ মহোদয় বড়ো চুক্তিৰ তেখেতে যদি পঢ়ে যিখিনি আঁচনি নাম তেখেতে গাই দিলে
তাত কি লিখা আছে? দিছ ইজ এ ইলাষ্ট্ৰেটিভ লিষ্ট, এখন সূচাংক. নাও ইট ইজ আপ টু দ্য বডো লিডাৰ্ছ উইদিন দ্য এলোকেশ্যন অফ 1500 crores কোনকেইটা স্কিম তেওঁলোকে লয়. আপুনি জানি ভাল পাব যে অসম চৰকাৰৰ ভাগত আছিলে 750 কোটি টকা, আৰু অসম চৰকাৰে 750 কোটি টকা পাহৰি অকল তামোলপুৰত মেডিকেল কলেজ বনাবৰ কাৰণে 800 কোটি টকা খৰচ কৰিছে. এতিয়া আপুনি মানুহক ক'লে যে গাঁও বাদ দিয়ক, গাঁও সোমাই দিয়ক. বড়োলেণ্ড যদি এই ধৰণে চলে, আজি যদি আপুনি কৈছে মাত্ৰ 60খন গাঁও সোমোৱালো, 60খন গাঁও সোমোৱা সহজ নাছিলে. আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ইয়াত নাই, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আছে. এখন গাঁও সোমাব পাৰি নেকি চেষ্টা কৰক. বিহালীত মই কোনো পলিটিকেল নধৰিব, বিহালীৰ নিৰ্বাচনত সমগ্ৰ ইলেকশ্যনত কংগ্ৰেছ দলৰ কেম্পেইনৰ মূল কাৰণটোৱে আছিল যে অসম চৰকাৰে কেনেকে গাঁওবিলাকক বিটিআৰক দি দিলে. That was their main campaign. Piyush Hazarika ডাঙৰীয়া আছে, I have to give reply one after reply. I took the greatest challenge of my political life. এখন গাঁও বিটিআৰত সোমোৱাৰ ইমপ্লিকেশ্যনটো আমি বুজি পাব লাগিব. সেই গাঁওখন যেতিয়া বিটিআৰত সোমাব, তাত বাস কৰা অজনজাতীয় মানুহৰ অধিকাৰত 50% অধিকাৰ তেওঁলোকৰ কম্প্ৰমাইজ হৈ যায়. কাৰণ বিটিআৰ মানে 6 শিডিউল, ইলেকশ্যন উঠিব নোৱাৰে, পঞ্চায়ত ইলেকশ্যন খেলিব নোৱাৰিব, মাটিৰ তেওঁলোকৰ আগৰ অধিকাৰবিলাক হেৰাই যাব. নট এ ইজি জব. 11খন গাঁও সোমাব বুলি তাত শব্দটোৱেই নাই. আপুনি ক'ৰ পৰা 11খন গাঁৱৰ শব্দটো পালে? তাত লিখা আছে যে থ্ৰু ডিছকাশ্যন এক্সক্লুশ্যন এণ্ড ইনক্লুশ্যন হ'ব থ্ৰু এ কমিশ্যন. কমিশ্যন ইজ ৱৰ্কিং এভৰি মান্থ, এভৰি ডে. কনচেনচাছ কৰি আমি সোমোৱাই আছো. আৰু এখন গাঁও বিটিআৰৰ পৰা আমি উলিয়াব পাৰিম নেকি? আজি এখন গাঁও বিটিআৰৰ পৰা উলিয়াই দিয়াৰ আগতে মোক আপচু আৰু বড়ো জাতীয় সংগঠনখিনিয়ে মোক স্বীকৃতি দিব লাগিব যে আপুনি ওলাওক গাঁও. তো ইমান বিটিআৰ ইমান ইজি জাগা. 85 চনৰ পৰা অসমৰ কোনো মুখ্যমন্ত্ৰী বিটিআৰত ৰাতি থাকি পোৱা নাই. আজি আপোনালোকে ইয়াত আহিছে, এই গোটেই আঁৰত আপচু, UPPL, BPF, এই ৰাজনৈতিক সংগঠনখিনিৰ উপৰিও নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ডাঙৰীয়াৰ অদম্য ইয়াৰ বেকগ্ৰাউণ্ডৰ কাৰণে আজি আমি ইয়াত বহিব পাৰিছো. আজি ইয়াত বহি আমি যিখিনি কথা পাতিছো, আপোনালোকে ডেটা চাওক. অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই, থকাৰ পৰিৱেশ নাছিল. অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰত ডাঙৰ ডাঙৰ কথা আজি কিছুমানে ক'ব খুজিব, এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই. আৰু মই এইখিনিও যোগ দিম যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো তেখেতো বিটিআৰত এদিনো নিশা কটাব পৰা নাছিল. These are facts of life. বিমলা প্ৰসাদ চলিহা বিটিআৰত আহোঁতে তেওঁৰ ভ্ৰমণৰ বিপক্ষেও বন্ধ ঘোষণা কৰা হৈছে. আজি য'ত আমি থিয় হৈ আছো, যথেষ্ট কথা ক'বৰ কাৰণে, ইয়াত আহি প্ৰভোগ কৰিবৰ কাৰণে বহুত ভাল. আজি দিনটো অসমৰ ইতিহাসৰ আটাইতকৈ যুগান্তকাৰী দিন. We are not realizing the impact. বিধানসভাখন ইয়াত আনি পেলাই আমি আৰু অলপ প্ৰভোগ কৰি থৈ যাওঁ, সেইকাৰণে আমি ইয়াত অহা নাই. যিখন স্থানৰ পৰা এদিন অসমক বিভাজন কৰাৰ বাবে প্ৰচণ্ড আন্দোলন হৈছিল, শ শ হাজাৰ মানুহে প্ৰাণ বলিদান দিছিল, সেই স্থানত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা ইয়াত আহি মিলিত হৈছে. Today is the truly a historical day.
আৰু এই কামখিনি কৰিবৰ কাৰণে বড়ো নেতৃত্বই কিমান ৰাইজক বুজাবলগীয়া হৈছে, কিমান কম্প্ৰমাইজ কৰিবলগীয়া হৈছে। আজি আপসু, বড়ো সাহিত্য সভা, NDFB, UPPL, BPL এই সমস্ত পলিটিক্যাল ক্লাছটোক আমি যিমান শুভেচ্ছা নিদিওঁ, যিমান ধন্যবাদ নিদিওঁ, তাতকৈ কম বুলি ক'লেও ভুল কৰা নহয়। ইয়াত আহি বহি অসম বিধানসভা, কোকৰাঝাৰৰ বিটিআৰ ভৱনত আহি অসম বিধানসভা কৰা, ইট ৱাজ নট এ ইজি ইছ্যু। কোনেও কৰিব পৰা নাই। কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত এখন ৰাজনৈতিক সভা কৰি পোৱা নাই কোকৰাঝাৰত। কোনেও পোৱা নাই। ৰোড শ্ব' কৰি পোৱা নাই। অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ইয়াৰ কলেজৰ বিদায় সভা, নৱগাত সভা এখনতো আহি পোৱা নাই। শিক্ষামন্ত্ৰীও কোনো আহি পোৱা নাই। সাইকলজিকেলি এই মানুহখিনি আমাৰ পৰা আঁতৰি 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 গৈ আছিল। তেওঁলোকেও জানে ৰাজ্য এখন কোনে বিচাৰে, কোনে নিবিচাৰে, তাৰ আগত আৰ্থিক অৱস্থা লুকাই থাকে। যেতিয়া এখন ৰাজ্য নিৰ্মাণ হ'ব, ৰাজ্য চলাবৰ কাৰণে ৰাজ্যৰ মানুহৰ পৰাই GST কালেক্ট কৰিব লাগিব, ৰাজ্যৰ মানুহৰ পৰাই টেক্স কালেক্ট কৰিব লাগিব। ৰাজ্য এখন কিমান ফিজিবল, সি কিমান আৰ্থিকভাৱে সি কিমান কৰিব পাৰি, এই গোটেইখিনি কথা প্ৰথমতে BPF, পিছত UPPL, লগত বড়ো সাহিত্য বা আপসু, they have come to a reasonable conclusion যে আমাক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাগে, আমাক সুকীয়া ৰাজ্য নালাগে। এই কথাখিনি কৰিবৰ কাৰণে এই মানুহখিনিয়ে, the Bodo leadership, irrespective of political party, ইয়াত মই মোৰ সহযোগী UPPL, কংগ্ৰেছৰ লগত BPF আছে, মই পলিটিকেল হ'ব খোজা নাই। এই গোটেই 360 ডিগ্ৰী ঘূৰিবৰ কাৰণে আজিৰ প্ৰজন্মৰ বড়ো নেতৃত্বই যিমান ত্যাগ আৰু কষ্ট কৰিছে, তাক আমি ভূয়সী প্ৰশংসা কৰাৰ সময়। ইয়াত প্ৰভোগ কৰাৰ সময় নহয়, ইয়াত আহি প্ৰমোদ বড়োক এক্সপ'জ কৰাৰ সময় নহয় যে আপুনি একতখন একো কৰিব পৰা নাই। ইয়াত আজিৰ দিনটোত আমি বড়ো নেতৃত্বক সন্মান জনোৱাৰ সময়, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক কৃতজ্ঞতা জনোৱাৰ সময় যে আজি আপোনালোকে আমাক এইখিনি সুবিধা কৰি দিলে যে অসম বিধানসভা আহি কোকৰাঝাৰত আজি বহি আমি অসমৰ একতাৰ কথা আজি আমি ইয়াত ক'ব পৰা পৰিৱেশত আহিছোঁ। ইলেকশ্যন আহিব, ইলেকশ্যন যাব। আমাৰ বিৰোধী পক্ষত থাকিলে ইউজুৱেলি আমি ইছ্যুজ বিচাৰোঁ যে কোন ইছ্যুত চৰকাৰক আমি টেগ কৰিব পাৰোঁ। কিন্তু আপুনি যিয়ে নকওক কিয়, 10 জনে যিয়ে নকওক কিয়, অসমৰ এটলিষ্ট 40টা বছৰৰ ময়ে এজন অসমৰ মুখ্যমন্ত্ৰী, য'ত 8টা দিন BTADত মই ৰাতি নিশা আছো। BTADত মই মুক্তভাৱে ঘূৰো, মুক্তভাৱে ৰেলী কৰোঁ, ৰাজনৈতিক সভা কৰোঁ, কলেজত যাওঁ, ইউনিভাৰ্চিটিত যাওঁ। আজি যোৱা কেইটামান বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছোঁ। আজি BTADত অসম বিধানসভা হৈছে। অসম বিধানসভা ক'ত হয় কাৰো প্ৰয়োজন নাই অসমৰ বাহিৰত জানিবৰ কাৰণে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই শুভ বাৰ্তা পঠিয়াইছে, বিকজ দে ৰিয়েলাইজ দ্য চিগনিফিকেন্স অফ টুডেজ চিটিং। গতিকে আজিৰ সময়ছোৱা হৈছে যে কেনেকে আমি জনজাতীয়সকলৰ আত্মনিয়ন্ত্ৰণক সুদৃঢ় কৰিব পাৰোঁ, জনজাতীয় অজনজাতীয়সকলৰ মাজত সমন্বয়ৰ এটা নতুন বান্ধোন সৃষ্টি কৰিব পাৰোঁ। যেতিয়া মই ইয়াত বড়ো নেতৃত্বৰ কথা কৈছোঁ, ইউ হেভ অলছো ফিল দ্য পেইন অফ নন বড়ো পিপল লিভিং ইন দ্য BTR। আজি 60টা সমষ্টিৰ বা 40টা সমষ্টিৰ যেতিয়া 35টা ৰিজাৰ্ভেশ্যন হয়, 30+5 মুকলি হয়, এছাম বৃহত্তৰ ৰাইজে ৰাজনৈতিক অধিকাৰ অবিহনে জীয়াই থাকিবলগীয়া হয়। তেওঁলোককো আজিৰ দিনটোত আমি ধন্যবাদ জনাব লাগিব যে অসমৰ একতাৰ কাৰণে আজি BTR অঞ্চলত বাস কৰা অনাবড়ো সমাজখনেও সৰ্বোচ্চ ত্যাগ কৰিছে। ইট ইজ নট এ ইজি থিংছ। আজি BTRত অলপ আগতে ৰাতিপুৱা মোৰ তাত মানুহ আহিছিলে, মাৰোৱাৰী মানুহ অলপ আহিছিল, তাৰপিছত অসমীয়া মানুহ।
আজি নিকাশীৰ দৰে জাগাত অসমীয়া মানুহ, অসমীয়া ভাষী মানুহ 52 বানপানী টুটি গৈছিলে 52 চনত তেওঁলোকে মাটিত বহি আছে, আজিলৈকে মাটিৰ অধিকাৰ পোৱা নাই। আৰু মই মুখ্যমন্ত্ৰী হিচাপে দিব নোৱাৰো, দিনে ৰাতিয়ে কথা পাতি আছো কেনেকে ৰাস্তা উলিয়াব পৰা যায়। বিটিআৰ ইজ এ ইউনিক জিঅ'গ্ৰাফিকেল এৰিয়া, য'ত 30% 40% বড়ো লোকেৰে 6 শিডিউল হৈছে আৰু 60% লোকে বড়ো সমাজৰ নেতৃত্বক মানি লৈছে এট দ্য ৰিস্ক অফ দেয়াৰ ডিফাৰেণ্ট ৰাইটছ। এই জাগাটোত আমাৰ দায়িত্ব আছে। বড়ো আৰু অনাবড়ো সমাজৰ মাজত আমি অসমৰ, আজিৰ দিনটোত অসমৰ আমি অভিভাৱক শব্দটো নকওঁ, আমি অসমৰ আজি সেৱক। অসমৰ মানুহে আমাৰ মুখলৈকে চাই আছে। বড়ো আৰু নন বড়ো লোকৰ মাজত সমন্বয় সৃষ্টি কৰাৰ দায়িত্ব আমাৰ। It is not a easy 6 schedule. It is a very difficult 6 schedule. কাৰ্বি আলং ডিমা হাছাওতকৈ ইয়াৰ পৰিৱেশ বহুত জটিল আছিল। এই পৰিৱেশৰ মাজত আজি আমি সমতা আৰু সমন্বয়ৰ আমি নতুন ইতিহাস ৰচনা কৰিবলৈ ইয়াত আহিছো। আৰু আজি বিটিআৰ নিৰ্মাণত বড়ো জনসাধাৰণ আৰু ইয়াৰ লগত বিটিআৰ অঞ্চলত বাস কৰা অনাবড়ো জনসাধাৰণ দুয়োটাই, বড়ো সমাজে নিজৰ ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰিছে, অনাবড়ো সমাজে নিজৰ ৰাজনৈতিক অধিকাৰক পিছ পেলাই থৈ অসমৰ স্থায়ী শান্তিৰ বাবে সহবাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিছ ইজ এ ইউনিক অপৰচুনিটি। আৰু এই গোটেই পৰিৱেশটো আমি প্ৰভোক নহয়, আমি তেওঁলোকক সহায় কৰিব লাগিব, সহযোগিতা কৰিব লাগিব, বড়ো নেতৃত্বক শক্তিশালী কৰিব লাগিব, অনাবড়ো নেতৃত্বক বড়ো নেতৃত্বৰ লগত আমি একেটা ৰুমত বহুৱাই তেওঁলোকৰ মাজত আমি এটা মিলনৰ সাঁকো নিৰ্মাণ কৰিব লাগিব। উই হেভ এ গ্ৰেটাৰ ৰেছপন্সিবিলিটি। আমাৰ বহুত ডাঙৰ ৰেছপন্সিবিলিটি ইয়াত আছে। আজি আপোনালোকে ইয়াতে কৈছে যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা। আমি কেইজন অসম বিধানসভাৰ বিধায়ক, কেইজন মন্ত্ৰী দতমাত গৈ তেখেতৰ যি সমাধিস্থলী তাতে সেৱা কৰাৰ সুযোগ লৈছো? কোনজন গৈছে? আমাৰ দায়িত্ব। তেওঁলোকৰ আবেগক আমি সন্মান জনাব লাগিব। জনজাতীয় লোকক ৰাস্তা আৰু ঘাটতকৈও তেওঁলোকৰ সাংস্কৃতিক আৰু ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ আটাইতকৈ বেছি চিন্তা, ভাষাৰ প্ৰতি চিন্তা। আপোনাক 6 লেন ৰাস্তা তেওঁলোকক প্ৰয়োজন নাই, শিলৰ ৰাস্তাত থাকিব, কিন্তু বাগৰুম্বা জীয়াই থাকিব লাগিব, বড়ো ভাষা জীয়াই থাকিব লাগিব। These are very sensitive moment of our history. গতিকে মই সকলোকে ধন্যবাদ জনাম যে আজি আপোনালোক ইয়াত আহি উপস্থিত হৈছে। যিকোনো কাম কৰিব যাওঁতে আজি ইয়াত অখিল গগৈ ডাঙৰীয়াই কৈছে যে 600 পৰা 800 কোটি টকা হৈছে। আচলতে বাজেটটো তেনেকে নাচায়। যদি আপুনি চাব যায় 800 কোটি টকা জেনেৰেল গ্ৰান্ট দিয়া হৈছে, 250 কোটি টকা স্পেচিয়েল গ্ৰান্ট দিয়া হৈছে। তাৰ উপৰিও জেনেৰেল এৰিয়াৰ পৰা 500 কোটি টকা ৰাস্তাতে অকল দিয়া হৈছে। বিপিএফৰ দিনত যি পাইছিল, কংগ্ৰেছে যি পাইছিল তাতকৈ কেইবা মাইলো আমি ক্ৰছ কৰিছো। অকল এই বছৰতে 600 কোটি জাগাত আপুনি কৈছে 1000 হ'ব লাগে। এই বছৰত মোৰ যিমান দূৰ বিশ্বাস 1500 পৰা 1800 কোটি টকা তেখেতসকলক আমি দিছো। ৱাটাৰ ৰিচোৰ্চৰ পৰা 500 কোটি, পিডব্লিউ ডিপাৰ্টমেণ্টৰ পৰা 500 কোটি, কোকৰাঝাৰত ষ্টেডিয়াম 150 কোটি। কিমান কাম আমি কৰি আছো তাৰ কোনো হিচাপ নাই। কিন্তু এই কামখিনি কৰাৰ পিছতো মই কম যে আমি আৰু কৰিব লাগে। উই শুড ডু মোৰ। অলপ আগতে আমি পিডব্লিউডি ৰাস্তা আছিলে, অলপ আগতে মই প্ৰমোদ বড়ো ডাঙৰীয়া, দুৰ্গা দাস বড়ো ডাঙৰীয়াক একেলগে লগ কৰিছো যে প্ৰমোদ বড়ো, দুৰ্গা দাস বড়ো দুইজনকে মিলি মই 400 কোটি টকা দিম, আপোনালোকে ঠিক ঠাক কৰি ৰাস্তাখিনি ভগাই লওক। চক, এইখন চৰকাৰ একেবাৰে নহলে আজি এই সভা আপুনি ইয়াত কৰিবই নোৱাৰে। সকলোৰে মুখত সাফল্যৰ হাঁহি। ইএম, বিটিচি, চিএম
আপুনি কৈ আছে বড়োলেণ্ড একৰ্ড ইমপ্লিমেণ্ট হোৱা নাই, আপোনাৰ লগত প্ৰমোদ বড়োৱে ভাত খাওঁ থাকোঁতে আপোনাক বুজাই আছে যে আমাৰ কামবোৰ হৈ আছে, আপুনি কৈছে হোৱা নাই। তাৰমানে সকলোৰে মুখত সকলোৱে আজি বুজি পায় যে দিছ ইজ এ চিনচিয়াৰ গভৰ্ণমেণ্ট, দে আৰ ট্ৰাইং টু ডু হোৱাট এভাৰ দে কেন ডু, বাট দিছ ইজ এ চেনচিটিভ এৰিয়া। আপুনি কোৱাৰ দৰে উলিয়াই দিয়ক গাঁও, সুমুৱাই দিয়ক গাঁও, তেনেকে হ'লে ইয়াতে সঁচাকৈ আপুনি কোৱাৰ দৰে অস্ত্ৰৰ জনজননী আৰম্ভ হ'ব। বড়ো সমাজক মৰম লাগে, সন্মান লাগে। আজি আপুনি বিশ্বাস কৰিব, আপুনি কৈছে যে কি কৰিছে, কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটি আছিল, আজি একেখন এই সৰু কোকৰাঝাৰতে মই আৰু এখন কোকৰাঝাৰ ইউনিভাৰ্চিটি কৰাৰ প্ৰস্তাৱ দিছোঁ। মাত্ৰ এই সৰু চহৰতে অসমত দুখন ইউনিভাৰ্চিটি হ'ব। এতিয়া আপুনি শুনাৰ পিছতে কালি মোক ক'ব যে শিৱসাগৰটো কৰিব লাগে বুলি। আৰু যিমান কাম হৈ আছে মই যদি লিষ্টখন দিব যাওঁ, কালি পৰহি বিধায়কসকলে মোক ক'ব এইবিলাকতো গমেই পোৱা নাছিলোঁ, আমাৰ তাত কিয় হোৱা নাই বুলি। এই সাফল্যৰ হাঁহি পুলিচ মিলিটাৰী একো নলগোৱাকৈ এই যে সকলোৰে মুখত আজি সাফল্যৰ হাঁহি দেখিছে, দিছ ইজ এবছলিউটলি হাৰ্ড ৱৰ্ক, ৰাইট ফ্ৰম প্ৰাইম মিনিষ্টাৰ টু দ্য পিপল অফ বড়োলেণ্ড। আজি তেওঁলোকৰ কমপ্লিট বড়ো, ওদালগুৰি, কোকৰাঝাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ, টুডে হোৱাট ইজ দেয়াৰ। আজি কংগ্ৰেছ দলে কৃতিত্ব লয় যে সংখ্যালঘুৰ আটাইতকৈ আমি বন্ধু বুলি। আজি মই একো ডেটা নকওঁ, কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, এজনো মুছলমান লোকৰ মৃত্যু হোৱা বিটিআৰত। দিজ আৰ পিয়ৰ ষ্টেটিষ্টিক্স, আৰু ষ্টেটিষ্টিক্সৰ ওপৰতো কোনেও কথা ক'ব নোৱাৰে। আজি প্ৰথমবাৰৰ বাবে বড়ো ভূমিৰ ইলেকশ্যনত মুছলমান মানুহে মুকলিকৈ ভোট দিছে। বঙালী মানুহে ভোট দিছে, অসমীয়া মানুহে ভোট দিছে, আৰু ভোট কাক দিছে? বড়ো লেণ্ডৰ দুইটা পাৰ্টিকে দিয়া নাই, কোনোবাই হয়তো কংগ্ৰেছক দিছে, কোনোবাই নৱশৰণীয়াৰ পাৰ্টিক দিছে, কোনোবাই বিজেপিক দিছে, কিন্তু দুইটা বড়ো ৰাজনৈতিক দলে পিছদিনাখন গৈ সোধা নাই তহঁতে আমাক কিয় ভোট দিয়া নাই বুলি। দিছ ইজ হোৱাট উই হেভ ক্ৰিয়েটেড, দিছ ইজ হোৱাট উই হেভ ক্ৰিয়েটেড ডেমক্ৰেচি। উই হেভ ব্ৰট বেক ডেমক্ৰেচি টু বিটিআৰ, উই হেভ ব্ৰট বেক মেক্সিমাম মানুহৰ মাজত আত্মবিশ্বাস। আৰু আপোনালোকে আৰু জানি গম পাব যে এবছলিউট নো ইণ্টাৰফাৰেঞ্চ। বড়োলেণ্ড কাউন্সিলৰ ভিতৰৰ কোনো কথাত অসম চৰকাৰে ক'তোৱে ইণ্টাৰফেয়াৰ নকৰে। কাৰ্বি আলং, ডিমা হাছাও ক'তোৱে ইণ্টাৰফেয়াৰ নকৰে। আগতে তাৰ বাজেট অসম বিধানসভাই বনাইছিল, কোন বিভাগত কি দিব লাগে। আমাৰ চৰকাৰে যোৱা বছৰ সিদ্ধান্ত ল'লে যে আমি বাজেট নবনাও, আমি মাত্ৰ টকাটো দি দিম। বাজেট উইল বি প্ৰিপেয়াৰ্ড বাই দিছ এছেম্বলি, বিটিআৰ এছেম্বলি, কাৰ্বি আলং এছেম্বলি, ডিমা হাছাও এছেম্বলি। আজি আপুনি কৈছে ছাবজেক্ট ট্ৰান্সফাৰ কৰিব লাগে। আছাম গভৰ্ণমেণ্ট হেজ গিভেন নো অবজেকশ্যন, যে যিমান ছাবজেক্ট লাগে বিটিআৰত লৈ যাওক, আমাৰ কোনো আপত্তি নাই, এক্সেপ্ট হোম ডিপাৰ্টমেণ্ট যিমান যি লাগে লৈ যাওক। আৰু সেইকাৰণে 125তম সংশোধনী আজি হোৱাৰ পথত গৈ আছে। আৰু 125তম সংশোধনী হৈ যোৱাৰ লগে লগে বিটিআৰ একৰ্ড উইল বি ইমপ্লিমেণ্টেড ইন 100%। অকল সেইটোৱে বাকী আছে, আৰু তাৰো আলোচনা চলি আছে। কোভিডৰ সময়খিনিক বাদ দিলে 3.5 বছৰৰ ভিতৰত ইমান স্পীড ইমপ্লিমেণ্টেশ্যন ক'তো হোৱা নাই। গাঁও 20-25 বছৰলৈকে চলি থাকিব, পৰিৱেশ বদলি থাকিব, জিঅ'গ্ৰাফি বদলি থাকিব। আজি বিটিআৰৰ পৰা ওলাই যাব যোৱা গাঁৱক যেতিয়া বড়ো লোকসকলে মৰম কৰিব, তেওঁলোকে ওলাই নাযাওঁ বুলি ক'ব। সোমাব খোজা গাঁৱক বিটিআৰে ক'ব যে ঠিক আছে আমাক নালাগে। আপচু ইজ চেঞ্জিং দেয়াৰ পজিশ্যন। আগতে আপচুৱে কৈছিল 10% বড়ো মানুহ থাকিলেও আমাক গাঁও লাগে, এতিয়া আপচুৱে কৈছে 100% বড়ো মানুহ থাকিলেহে আমাক গাঁও লাগে। আমি আপচুক ধন্যবাদ দিব লাগিব। যদি 2003ত এনে ধৰণৰ কথা যদি আপচুৰ লগত পাতিব পৰা গ'লহেঁতেন, আজি আৰু এখন নতুন বিটিআৰ আমি দেখা পালোহেঁতেন। আজি শোণিতপুৰ বিশ্বনাথত যেতিয়া আমি কথা পাতিছো, আমি আপচুৰ লগত পাতিছো যে বড়ো গাঁওখিনি লৈ লওক, নন বড়ো গাঁও বা 50-50 গাঁও দিব নালাগে, বাকী মানুহখিনিৰ কষ্ট হয়। এণ্ড আপচু ৰিয়েলাইজ, আপচুৱে ক'লে দাদা লাহে লাহে আমি কাম কৰি গৈ থাকিম,
এতিয়া আকৌ 15খন গাঁৱৰ তালিকা দিছে আৰু 15খন গাঁৱৰ তালিকা দিছে দে আৰ ৱৰ্কিং ভেৰি ক্লোজলি উইথ আছ প্ৰতিটো এক মাহত এবাৰ নহয় এবাৰ কোনোবা এজন মন্ত্ৰীয়ে তেওঁলোকক লগ পাই উই আৰ ৱৰ্কিং ইন এ মেটাৰ অফ কলাবৰেশ্যন আমি যেহেতু ডিসাইড কৰিছো যে উই আৰ নট এনিমি নাও উই আৰ নাও উই আৰ নট কম্পিটিটৰ উই আৰ কোলাবৰেটৰ বড়োলেণ্ডৰ উন্নয়নৰ আমি এতিয়া সমভাগী আমাৰ মাজত প্ৰতিযোগিতাই নাই যেতিয়া প্ৰতিযোগিতাই নোহোৱা হৈ যায় তেতিয়া তাত কোনো ধৰণৰ সমস্যাই নাহে আৰু সেই কাৰণে এই বড়োলেণ্ড একৰ্ড অসম চুক্তিক যেনেকে আমাৰ 85ত অসম চুক্তি হোৱাৰ পিছত আসুৰ লগত প্ৰতিদ্বন্দ্বী মনোভাৱ লোৱাৰ কাৰণে কোলাবৰেটিভ মনোভাৱ নোলোৱাৰ কাৰণে অসম চুক্তিখন সফল নহল বড়ো চুক্তিক আমি প্ৰথম দিনাৰ পৰা আৰু যদি পুৰণা আৰু দূৰ আগলৈকে মনত পেলাও 2003ত যেতিয়া বড়ো চুক্তি স্বাক্ষৰিত হয় হাগ্ৰামা মহিলাৰী CM আছিল বড়ো চুক্তিৰ প্ৰথম বৰ্ষৰ দিনা অল সাবজেক্ট ট্ৰান্সফাৰৰ নোটিফিকেশনখন ময়ে পকেটত লৈ আহি ইয়াত হস্তান্তৰ কৰিছো বিকজ আই এম ভেৰি সেনচিটিভ যে আমি জনজাতীয় লোকসকলক তেওঁলোকৰ সন্মান দিব লাগিব সেই কাৰণে আজিৰ অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল যে বড়ো নেতৃত্বত যি দলৰ নহওক যি অনুষ্ঠানৰ নহওক ইৰেসপেক্টিভ অফ পলিটিক্যাল এফিলিয়েশন হিয়া উজাৰি অভিনন্দন জনোৱা যে আপোনালোকে এখন নতুন অসম নিৰ্মাণত আমাক সহযোগিতা কৰিছে আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা মই বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু বড়ো নেতৃত্বক আশ্বাস দিছো যে বড়ো চুক্তিক আখৰে আখৰে পালন কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব ইয়াৰ লগতে বড়োলেণ্ডত বাস কৰা যিসকল বড়ো জনগোষ্ঠীৰ লোক নহয় তেওঁলোককো আমি আশ্বাস দিছো যে আপোনালোকৰো ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক অধিকাৰ আমি সুৰক্ষিত কৰিম বড়ো আৰু অনাবড়ো দুইটা শব্দ নোহোৱা কৰি আমি ইয়াতে এখন এনেকুৱা বিটিআৰ নিৰ্মাণ কৰিব খোজো যিখন বিটিআৰ অসমৰ উন্নয়নৰ প্ৰতীক হৈ পৰে অসমৰ বিকাশৰ নতুন প্ৰতীক হৈ পৰে সময় লাগিব পুৰণা ঘা তাক লাহে লাহে ধুই পখালি ঠিক কৰোতে সময় লাগিব কিন্তু আজি আমাৰ চৰকাৰৰ দিনতে বড়ো ভাষাক আমি আপ টু হায়াৰ সেকেন্ডাৰীলৈকে লৈ গলো আজি আমাৰ চৰকাৰৰ দিনতে বড়ো লেণ্ডৰ বাহিৰৰ বড়োসকলৰ কাৰণে আমি ওয়েলফেয়াৰ কাউন্সিল নিৰ্মাণ কৰিছো ভাবিব নোৱাৰা কাম হৈছে আজি ইয়াত আমি সেই কাৰণে মই সকলোকে এটাই অনুৰোধ কৰিছো যে আজি দিনটো বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময় বড়োলেণ্ডক শক্তিশালী কৰাৰ সংকল্প লোৱাৰ সময় আৰু বড়োলেণ্ডক বড়ো আৰু অনাবড়োৰ সমন্বয়ৰ এক মূৰ্ত প্ৰতীক হিচাপে নিৰ্মাণ কৰাৰ সংকল্প লোৱাৰ সময় আৰু মই বিশ্বাস কৰো আজি অসম বিধানসভাখনক যি ধৰণে বড়োভাষী ৰাইজে আদৰি ললে সি এক ভৱিষ্যত সোণোৱালী অসমৰ আজি এক ৰূপৰেখা আমাৰ সন্মুখত দাঙি ধৰিছে এইখন কোনখন অসম আছিল আন্দোলন বন্ধ বোম ব্লাষ্ট হত্যা হিংসা আজি কোনোবাই আমাক ৰাজনৈতিকভাৱে সমালোচনা কৰিব পাৰে কিন্তু এইখন অসম আজি আমি আন্দোলন বিবৰ্জিত বন্ধ বিবৰ্জিত গুলি বোমা বিবৰ্জিত এখন নতুন অসম আমি নিৰ্মাণ কৰিছো আউট অফ এছেছ এখন ভাঙি যোৱা প্ৰদেশক আজি আমি এক শক্তিশালী কাঠামোৰ ওপৰত নিৰ্মাণ কৰিছো কেতিয়াবা ডিফুলৈকে যাব ডিফু দেখিলে গুৱাহাটী পিছ পৰি যাব ডিফুৰ যিটো আজি উন্নয়ন সেই ডিফুৰ উন্নয়ন আজি আমাৰ অসমৰ কামৰূপ নগাঁও শিৱসাগৰ যোৰহাট ডিব্ৰুগড় জিলাতকৈ বহুত আগত গুচি গৈছে আজি আপোনালোক যেতিয়া ডিফুত যাব আজিকালি আমাৰ চৰকাৰী ডাঙৰ ডাঙৰ বিষয়াসকল ডিফুত ৰাতি পৰিয়ালক লৈ থাকিব যায় উই হেভ চেঞ্জ দ্যাট আজি কাৰ্বি নেতৃত্ব সমালোচনা কৰে কথাই কথাই আমাৰ মানুহে কয় এওঁলোকে টকা খায় ডিমাচা পাহাৰত টকা যায় কাৰ্বি পাহাৰত টকা যায়
একেটা টকা দি ডিফুত যিমান ধুনীয়া ষ্টেডিয়াম নিৰ্মাণ হয় একেটা টকা দি আমাৰ সমষ্টিত সিমান ধুনীয়া নিৰ্বাচন আজিও নহয় আমাৰ বহুত মানুহ এতিয়াও পুৰণা দিনত সোমাই আছে এতিয়াও ডিমা হাছাও কাৰ্বি আলঙৰ কেলেংকাৰীৰ সময়ৰ কথা তেওঁলোকে মনত ৰাখিছে সময় পৰিৱৰ্তন হৈছে 15 কোটি টকা দি জালুকবাৰীত যিমান ভাল ষ্টেডিয়াম নিৰ্মাণ হয় 15 কোটি টকা দি আজি ডিফু আৰু হাফলঙত তাতকৈ বেছি কাম হয় এইবাৰ ডিমা হাছাও পাহাৰৰ পৰা 7 জন ল'ৰা এচিএছ পাইছে ল'ৰা ছোৱালী 7 জন ল'ৰা এচিএছ পাইছে ৱেষ্ট কাৰ্বি আলঙৰ পৰা 3 গৰাকী ল'ৰা ছোৱালী আজি এচিএছ পাইছে ষষ্ঠ অনুসূচীসমূহ যোৱা 3.5 বছৰত যিমান ডেভেলপ হৈছে ডিফুত যিমান দলং ৰাস্তা হৈছে কোনেও কল্পনা কৰিব নোৱাৰে ৰাজনীতি কৰা মানুহৰ কথা ৰাজনীতিৰ লগত থাকিব কিন্তু কোনোবা এজন মানুহক লৈ যাওক যোন 10 বছৰ আগতে কাৰ্বি আলঙত গৈছিল আৰু আজি তেওঁ কাৰ্বি আলঙলৈকে যাওক তেওঁ পৰিবেশৰ পৰিৱৰ্তন নিজে দেখা পাব মই ইয়াত বিশেষ ক'বলগীয়া নাই কাৰণ দিজ আৰ অল মেটাৰ অফ ৰেকৰ্ডছ আজি ডিমা হাছাও যি পৰিৱৰ্তন হৈছে ডিমা হাছাওখনত আজি মানুহে মানিব আৰম্ভ কৰিছে যে ডিমা হাছাওখনে অসমৰ এক নেক্সট শিলং হ'ব গৈ আছে আজি আমি নাযাও কাৰণে গম নাপাওঁ আজি কোনোবা ইয়াত কোকৰাঝাৰত আজি বহুত দিনৰ মূৰত যিসকল আহিছে তেওঁলোকে ভাবিব পাৰে নেকি ইমান ডাঙৰ ডেভেলপমেণ্ট কোনোবাই ভাবিব পাৰে নেকি যে বিটিআৰত ইমান ডাঙৰ এছেম্বলি বিটিআৰ ইউনিভাৰ্চিটি বিটিআৰত কোকৰাঝাৰ ইউনিভাৰ্চিটি মানে ভাবিব নোৱাৰে এইখনতে মেডিকেল কলেজো আছে কোকৰাঝাৰত ইঞ্জিনিয়াৰিং কলেজ আছে এতিয়া সিআইটি আছে চাই জাগাত ষ্টেডিয়াম বনাবৰ কাৰণে 150 কোটি টকা ফুটবল ষ্টেডিয়াম হৈছে সেক্ৰেটাৰিয়েটৰ সন্মুখতো পুৰণা টেংক নাই আৰ্মি জেনেৰেলে দুৰান কাপ পতাৰ কৃতজ্ঞতা হিচাপে ইয়াতে টেংক দি থৈ গৈছে যে ই সৌৰ্য আৰু বীৰ্যৰ প্ৰতীক হয় আজি মইতো অনুৰোধ কৰিম যে আমাৰ ফেমিলিলৈ আমি কাৰ্বি আলং ডিফুত যাব লাগে কোকৰাঝাৰত আহিব লাগে উইল সি এ চেঞ্জ আজি তামুলপুৰত যাওক বাক্সাত যাওক যেনেকে পাগলাদিয়াৰ ওপৰত দলং বনিছে কোনো কল্পনা কৰিব নোৱাৰে তামুলপুৰত মই যেতিয়া প্ৰথম গৈছিলো 3.5 বছৰত আৰু আজি 3.5 বছৰ পিছত তাত মেডিকেল কলেজ ৰাষ্ট্ৰপতিৰ ভ্ৰমণ গৃহমন্ত্ৰীৰ ভ্ৰমণ বিএছএফৰ অৰ্ডিনেন্স ফেক্টৰী পাগলাদিয়াৰ ওপৰত দুখন দলং তামুলপুৰ জিলা আমি ভাবিব নোৱাৰা পৰিৱৰ্তন হৈছে শান্তি এনে অহা নাই কোনোবাই মানুহে ভাবে যে এনে শান্তি আহিলে নেকি আজি লাহে লাহে এই 6 শিডিউল এৰিয়া বিলাকত যেনেকে শান্তি উভতি আহিছে মইতো মাজে মাজে ভাবো যে অসমৰ আটাইতকৈ বিকশিত অঞ্চলবিলাক পিছ পৰি যাব আজি কাৰ্বি আলঙত যদি এটা উদ্যোগ স্থাপন কৰাৰ কথা হয় ডিমা হাছাওত যদি উদ্যোগ স্থাপন কৰাৰ কথা হয় বিটিআৰত যদি উদ্যোগ স্থাপন কৰাৰ কথা হয় তাত কোনো প্ৰতিবাদ নাই মানুহে আদৰণি জনায় যে হয় আমাৰ ইয়াত ডেভেলপমেণ্ট লৈ আহক এই 3খন জায়গা মই আজি মানুহটো কিমান দিন থাকে নাথাকে মানুহে নাজানে 25 বছৰ পিছত মই থাকিম আৰু নাথাকিম মই নাজানো কিন্তু মই আজি এটা কথা প্ৰেডিক্ট কৰিব পাৰো যে কাৰ্বি আলং ডিমা হাছাও এণ্ড বিটিআৰ these 3 parts of Assam will be the most prosperous region in days to come কাৰণ ইয়াত মানুহৰ মানসিকতাৰ অসম্ভৱ পৰিৱৰ্তন হৈছে অগ্নিবীৰ আৰ্মি সিআৰপিএফ আটাইতকৈ ইয়াৰ পৰা বেছি নিযুক্তি হয় আমিবোৰ এতিয়াও ভাবি আছো ইয়াত আমি আহিছো যে নহয় উই হ্যাভ কাম ফৰ এ ভেৰি ডেভেলপড ডিস্ট্ৰিক্ট এণ্ড উই ৱান্ট টু সে সামথিং যে মানুহৰ মনত ভাল লগা চকলেট লজেন্স অলপৰ কথা কৈ থওঁ যে নো দে আৰ ডুইং কম্পিটিশ্যন উইথ আছ আজি বডোলেণ্ড ইউনিভাৰ্চিটি যিমান ফাষ্ট পৰিৱৰ্তন হৈছে অসমৰ নতুন কোনো এখন বিশ্ববিদ্যালয় ইমান ফাষ্ট পৰিৱৰ্তন হোৱা নাই আজি বড়ো ল'ৰা ছোৱালীয়ে যি ধৰণে বিপিঅ আইটিঅ যি ধৰণে কাম কৰিছে আমিবোৰ কেতিয়াবা পিছ পৰি যাম মই পিছ পৰি যোৱা বুলি নকওঁ কাৰণ আই ডোন্ট ৱান্ট টু মেক এ কমেণ্ট যিটো ফেকচুৱেলি কিমান সঁচা মিছা মই নাজানো কাৰণ আই এম স্পিকিং অন পাৰচেপশ্যন আজি আটাইতকৈ অসমৰ বিকশিত অঞ্চললৈ এই অঞ্চলবিলাক ৰূপান্তৰিত হৈ আছে অসমৰ আটাইতকৈ
আটাইতকৈ পিছপৰা অঞ্চল আন্দোলন বিবৰ্জিত পৰিৱেশ আজি শান্তিৰ এক সাকুলৈ পৰিণত হৈছে বিটিআৰৰ পৰা এবাৰ 50 জন ল'ৰাই যোৱা বছৰ ACS পাইছে 50 students has cleared APSC আজি সময় হৈছে বিটিআৰৰ বাসীক ধন্যবাদ জনোৱা অভিনন্দন জনোৱা আৰু তেওঁলোকৰ উন্নয়নৰ বাবে আমি আকৌ নতুনকৈ আমি নিজক নিয়োজিত কৰা মই পবিত্ৰ সদনক জনাব খুজিছো যে আমাৰ লোকসভাত ৰাজ্যসভাত বিবেচিত হৈ থকা 125 নম্বৰ সংবিধান সংশোধনীয়ে বিটিআৰলৈ এক মূলভূত পৰিৱৰ্তন আনিব প্ৰথমবাৰৰ বাবে ফাইনেন্স কমিশন আজি অলপ আগতে মই অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিছো যে ভাৰত চৰকাৰে 6 শিডিউলত এটকাও নিদিয়ে কিন্তু 125তম সংবিধান সংশোধনী গৃহীত হোৱাৰ লগে লগে ফাইনেন্স কমিশনৰ পৰা 6 শিডিউললৈকে টকা হা আৰম্ভ হ'ব আৰু তাক আমি ক্ষিপ্ৰভাৱে কৰিবৰ কাৰণে আৰু অকল অসমৰ 6 শিডিউল নহয় আমি একেলগে কাম কৰিছো যাতে ত্ৰিপুৰা মেঘালয় সকলোৰে 6 শিডিউল খেনিলৈ ডাইৰেক্ট ফান্ড ফ্লো হয় আৰু আমি ভাবো যে আমি সফল হ'ব পাৰিম 125তম সংবিধান সংশোধনী আৰম্ভ হোৱাৰ লগে লগে 60টালৈকে বিটিআৰৰ সিট বাঢ়িব লগতে বিটিআৰত বাস কৰা অজনজাতীয় লোকসকলেও যাতে শাসন ক্ষমতা পাব পাৰে তাৰ কাৰণে প্ৰত্যেকটো ভিচিডিসি আৰু মিউনিসিপালিটি ইলেক্টেড বডিলৈ ৰূপান্তৰ হ'ব আজি আমি এক ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছো আৰু যেতিয়া আমি ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰো ইট শুড বি স্লো ইট শুড বি স্টেডি যদি গাড়ীখন জোৰে চলাব খুজো ই এক্সিডেন্ট হ'ব কাৰণ দিস ইজ এ ভেৰি সেনসিটিভ এৰিয়া লাহে 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 যোৱাকালি আসুৰ লগত মোৰ মিটিং হৈছিল মোক কৈছিল যে চতুৰ্থ ভাষা প্ৰৱৰ্তন কৰিব লাগে 4 সূত্ৰীয় ভাষা ইংৰাজী হিন্দী অসমীয়া বড়ো মই কৈছো নো যেতিয়ালৈকে বড়ো সাহিত্য সভাই নকব আমি সেই ৰাস্তাত নাযাওঁ because we want to take every step with caution যাতে আমাৰ এটা ভুল সিদ্ধান্তই আমাৰ যিসকল বড়ো লিডাৰশিপে আমাৰ লগত কাম কৰিছে তেওঁলোক যাতে বিপদত পৰিবলগীয়া নহয় মই আকৌ কৈছো আই এম বিং এ পলিটিক্যাল ইয়াত সদনত দুইটা ৰাজনৈতিক দলৰ মানুহ আছে আমি কাকো বিপদত পেলাব খোজা নাই we want to take every step লাহে 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 মই অসম বিধানসভাৰ সদস্যসকলক অনুৰোধ কৰিম ইয়ালৈকে কোকৰাঝাৰলৈকে আহিব ওদালগুৰি তামুলপুৰলৈকে আহিব বহুত কথা শিকিব পাৰিম আজিৰ সদনতে মোক আপসুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াও কৈ আছিলে সকলোৱে কৈ আছিলে আমি উন্নয়নৰ বাবে আগ্ৰহী 125তম অনুমোদন যাতে খুব সোনকালে হৈ যায় তাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি মই পবিত্ৰ সদনত মই আপোনালোকৰ সন্মুখত ৰাখিব খুজিছো বিটিআৰৰ লগত এটা ডাঙৰ ডেভেলপমেন্ট হৈ আছে আমি সকলে জনা উচিত ভুটানত গেলেফু মাইণ্ডফুলনেছ সিটি নামৰ এখন ডাঙৰ মহানগৰ হ'ব গৈ আছে ভুটানৰ ৰজাই আশা কৰে যে ই সিংগাপুৰৰ দৰে এখন ডাঙৰ চহৰ হ'ব তাৰ অকল ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টতে তেওঁলোকে প্ৰায় 8,000 কোটি টকা খৰচ কৰিব খুজিছে and total investment in Gelefu will be more than 1 lakh crore ভুটানৰ মোৰ যাত্ৰাৰ পিছত ভুটানৰ ৰজাই মোক কৈছে যে গেলেফুতটো সুপাৰ ৰিচ সকল আহি থাকিব উদ্যোগ ক'ত কৰিব ব্যৱসায় ক'ত কৰিব ভুটানৰ ৰজাই মোক কৈছে যে আপুনি এই সময়ৰ লগত সুযোগ ৰাখি বিটিআৰটো ডেভেলপ কৰক এতিয়া আমি সিদ্ধান্ত লৈছো যে গেলেফুৰ লগে লগে আমি দাঁতগাড়ী যাতে গেলেফুৰ ব্যৱসায়টো আমি দাঁতগাড়ীত ল'ব পাৰো আমি দাঁতগাড়ীক উন্নয়নৰ বাবেও আমি কাম কৰাৰ বাবে সিদ্ধান্ত লৈছো মই আগতে কৈছো যে চিৰাং এণ্ড কোকৰাঝাৰ এই দুইখন জিলাই অসমৰ প্ৰতিখন জিলাক পিছপেলাই থৈ যাব ইয়াত যেটো আমি আহি কৈছো টকা দি দিয়ক ইটুক দি দিয়ক আমি হাত পাতিব লাগিব এটিত যে আমাক দিয়ক কাৰণ ইয়াত যেটো ডেভেলপমেন্টৰ পেছ আছে আৰু মানুহে বিকাশ বিচাৰিছে আটাইতকৈ ডাঙৰ কথা
গেলেফু হৈ যোৱাৰ পিছত চিৰাং আৰু দাঁতগিৰি অসমৰ আটাইতকৈ বিকশিত জিলালৈ ৰূপান্তৰিত হ'ব, মেবি ইকুইভেলেণ্ট টু গুৱাহাটী। কাৰণ গোটেই ভূটানত তেওঁলোকৰ যিটো ডেভেলপমেণ্ট, 8 কিলোমিটাৰ দূৰত চিৰাং মানুহৰ ঈৰ্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিব। যদি ভূটানে তেওঁলোকৰ মিছনত সফল হ'ব পাৰে, আমি কি কৰিব খুজিছো, গুৱাহাটীৰ পৰা গেলেফুলৈকে আমি ৰেল লাইন বহাব খুজিছো দাঁতগিৰি হৈ, যাতে that can be captured। আৰু মই ভাবো যে আমাৰ অসম এডভান্টেজ সামিটৰ সময়ত গৃহমন্ত্ৰী আমাৰ ৰেল মন্ত্ৰী ডাঙৰীয়াই এই ঘোষণা কৰিব পাৰিব। 10খন কলেজ আমি প্ৰভিন্সিয়েলাইজ কৰিছো। এইবাৰ আমি বিধানসভাত প্ৰাদেশিকৰণৰ আইন আনোতে বড়ো চুক্তিৰ 6.3 ক্লজক আৰু অলপ কেনেকে আমি শক্তিশালী কৰি ইমপ্লিমেণ্ট কৰিব পাৰো, তাৰ কাৰণে আমি কাম কৰিব খুজিছো। ইয়াৰ লগে লগে মানে স্যাৰ ডক্টৰ ডাঙৰীয়া, মানে বড়ো মাধ্যমৰ স্কুল আৰু ইয়াত থকা অসমীয়া মাধ্যমৰ ভেঞ্চাৰ স্কুলখিনি চৰকাৰীকৰণ কৰাৰ ব্যৱস্থা কৈ আছে। সেইটো কৰি দিব লাগে, কৈ আছে। আজি এইটো ভাল মেছেজ এটা যাব লাগে। মেছেজ তেনেকে নাযাব। ইয়াত কৰিলে শিৱসাগৰৰ কলেজে কেছ কৰি দিব, শিৱসাগৰৰ স্কুলে কেছ কৰি দিব, স্পেচিয়েল হাইকোৰ্টে নামানে নহয়। আপুনি গতিকে মোক কৰিব দিয়ক, মই কৰি আছো সুন্দৰ কৰি, যাতে ক'তো বাধা নহয়। 10খন কলেজক প্ৰাদেশিকৰণ কৰিলো, এটাও কোৰ্টত কেছ নহল, বিকজ আই এম টেকিং ষ্টেপ লজিকেলি, আৰু তেখেতসকলক বিশ্বাসত লৈ লাহে লাহে কৰি গৈ আছো। গতিকে গোটেই কামখিনি কোৰ্টত কেছ নোহোৱাকৈ গৈ আছে। অসম একদম সৰু কথা, চব গৈ আছে সৰু। আজি আমি এতিয়া কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈ আহিলো। এই ৰাস্তাটো আমি 4 লেন বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। কোকৰাঝাৰৰ পৰা কাৰিগাঁৱলৈকে যোৱাৰ ৰাস্তাটো, আমাৰ ভূটানৰ নেশ্যনেল হাইৱেৰ পৰা সৰলপাৰালৈকে যোৱা ৰাস্তাটো আমি 4 লেন বনাব খুজিছো। ফৰেষ্টখিনি 3 লেন, বাকীখিনি 4 লেন। আজি এই ধৰণৰ অসম মালাৰ আটাইতকৈ ডাঙৰ ইনভেষ্টমেণ্ট BTRত হৈ আছে। ওদালগুৰিত আজি আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এখন কেম্পাছ আমি বনাব খুজিছো, আৰু 2027 চনত ওদালগুৰিত আমি এখন মেডিকেল কলেজো নিৰ্মাণৰ কাম হাতত ল'ম। These are all in our proposals। আপুনি যিটো 700-400 কোটি দেখুৱাইছে, এইবিলাক বিট কৰি আমি কেতিয়াবাই পাৰ কৰিলো সেইবোৰ। সেইকাৰণে ইয়াত কোনো এজন BTRৰ MLA কোৱা নাই যে আমাক পইচা দিয়া নাই, আমাক চোৱা নাই, বিকজ দে নোজ দ্য ষ্টৰী দেট উই আৰ। আজি বাজেটতো আমি কৈছো যে আমি তেনেকে আগবাঢ়ি গৈ আছো। BTRত যেনেকে আমি আগবাঢ়ি গৈছো, কাৰ্বি আলঙত ডিমা হাছাও জিলাৰ ৰাস্তা বনাবৰ কাৰণে মই ৱৰ্ল্ড বেংকৰ পৰা 4,000 কোটি টকা আনিছো। 4,000 crores ফৰ 1 ডিষ্ট্ৰিক্ট। কোনোবাই কল্পনাও আমি কৰিব নোৱাৰো। 6 শিডিউলৰ কাৰণে আমি ইমান কাম কৰিছো যে ডিমা হাছাও জিলাৰ গোটেই কেইটা ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে 4,000 কোটি টকা। এটা নন্দিতা গাৰ্লুচাৰ এটাই সমষ্টি, তাত দুটা সমষ্টি নাই, এটাই সমষ্টি। 4,000